এইটো এটা আমাৰ হ'ল 100 এনে 100 টু দিকে 150 70 লৈকে পায় এনেকৈ বৃহৎ পৰিসৰত অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে মুকলি কৰা কনভেনশ্যন চেণ্টাৰ এইটো এটা ডাঙৰ অভাৱ আচলতে যোৰহাটৰ আজি পূৰ্ণ হৈছে আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰত দেখিব তেখেতে ভিতৰৰ যিখিনি আন্তঃগাঁথনি নিৰ্মাণ কৰিছে ইতিমধ্যে মই তপনক যাবৰ বাবে অনুৰোধ জনাম ভিতৰৰ যিখিনি আন্তঃগাঁথনি আছে সেই ভিতৰৰ যিখিনি অত্যাধুনিকভাৱে নিৰ্মাণ কৰা যিখিনি আছে কিমানটা পক্ষ আছে ভিতৰত মিডিয়াই ইয়ালৈকে যাব দিছে তাৰপিছত আমি আপোনালোকক পুনৰ ইয়াত দেখুৱাবৰ বাবে যত্ন কৰিম এইটো কনভেনশ্যন চেণ্টাৰ বাহিৰলৈ আহিব মুখ্যমন্ত্ৰী এইটো দিশত আহিছে আমি তপনক আহিব দহটা ৰুম আছে accommodation area. Accommodation area. ডাঙৰ লবি এইটো এটা লবি এটা আছে এক দুই তিনি চাৰি দুটা আছে লাইভ গৈ আছে বিপি অন অফ আছে পিকচার মোবাইলখন বদলা চৌৰক অলপ বহি দিলে মোবাইলত বদলা মানে হেৰিটো হোটেলত মানে যিমান অসমত হোটেল হৈ আছে তেনেকুৱা অসমত 12 তেনেকুৱা অসমত 12 গাড়ীখন আগত লৈ যাব তোমাৰ মানুহখিনি কেনেকৈ মাতি গৈ আছে বলক বলক
মই মানুহখিনিক মাতি লৈছোঁ ছাৰ অকণমান অকণ সেইটো দিশে যাব লাগে অকণ ষ্ট্ৰেইট গৈ লওক যোৰহাটৰ চিনামাৰাত 19,98,00,000 টকা ব্যয়েৰে আমি এটা সন্মিলন কক্ষ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলোঁ বিকাশৰ পথেক আৰম্ভ কৰাৰ সময়ত ইয়াৰ আমি আধাৰশিলা স্থাপন কৰিছিলোঁ আজি এই সন্মিলন কক্ষটি সম্পূৰ্ণ হ'ল 120খন আসন সম্বলিত এই সন্মিলন কক্ষ এটা ডাইনিং ৰুম আছে আৰু ডাইনিং ৰুমটো কেতিয়াবা ইচ্ছা কৰিলে 300জন লোকে একেলগে বহি বিভিন্ন ট্ৰেইনিং আদি কৰিব পৰাৰো ব্যৱস্থা থাকিব 7টা খুব সুন্দৰ ৰুম নিৰ্মাণ কৰা হৈছে আৰু চিনামাৰাতে আমাৰ ইণ্টিগ্ৰেটেড ডিচি অফিচৰ কামো চলি আছে যেটো এই বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব এই বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব মই ভাবো যে এই দুইটা কাম হৈ গ'লে যোৰহাট জিলাৰ এটা ডাঙৰ অভাৱ পূৰ্ণ হ'ব আটক ধুনীয়া জিলা আয়ুক্তৰ কাৰ্যালয় লগতে সন্মিলন কক্ষ আৰু মই ভাবো যে জিলাখনৰ যেটো এক গুৰুত্ব সেই গুৰুত্বটো জিলা আয়ুক্তৰ কাৰ্যালয় আৰু সন্মিলন কক্ষই আৰু অধিক উজ্জ্বলাই তুলিব মোৰ মতেদি যি ধৰণে কাম কাজ হৈ আছে আপোনালোকে নিজেই দেখিছে সন্মিলন কক্ষটো কিমান ধুনীয়া হৈছে ডিসি অফিসটো কি ধৰণে প্ৰায় 50% কাম অলৰেডি কমপ্লিট হৈ গৈছে মই ভাবো যে গোটেইবিলাকে এই অনুষ্ঠানবিলাকৰ লগত চিনামাৰাত আমি আৰু কাম কৰিব পাৰিম গতিকে মই আশা কৰোঁ আজি আৰু দুটা কামো হ'ব এটা অটোমেটিক টেষ্টিং চেণ্টাৰ হ'ব উৰণীয়া সেতু উদ্বোধন হ'ব দুখনকৈ আৰু উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে এইবিলাক আঁচনি সম্পূৰ্ণ হ'লে যোৰহাট বহু দূৰ আগুৱাই যাব পাৰে আজি 5 বজাত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে ইলেকশ্যন কমিছনে সাংবাদিক মেল পাতিছে গতিকে ধাৰণা কৰিব পাৰি যে আজি তেওঁলোকে এটা নিৰ্বাচনৰ দিন হয়তো ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনক লৈ স্যাৰ কিবা আছে নেকি মানে কিবা পঞ্চায়ত ইলেকশ্যনত আপোনালোকে জানে যে মেম্বাৰত প্ৰতীক চিহ্ন নাথাকে কোনো পলিটিক্যাল পাৰ্টিয়ে নিজৰ সিম্বলত কেণ্ডিডেট দিব নোৱাৰিব কিন্তু এপি মেম্বাৰ আৰু জেডপি মেম্বাৰ এই দুইটাত আমাৰ সিম্বল থাকিব মেম্বাৰ আমাৰ পাৰ্টিয়েটো টিকট নিদিয়ে মেম্বাৰত মানে সভাপতিজন মেম্বাৰসকলে পিছত নিৰ্বাচন কৰিব গতিকে সভাপতিৰ সময়ত পাৰ্টিৰ কেণ্ডিডেট দিয়ে নিদিয়ে জিকা মানুহে আকৌ দলতো যোগদান কৰিব পাৰে বা আমাৰ দলৰ মানুহো খেলি জিকিব পাৰিব কোনেও দিব নাই কোনো ৰাজনৈতিক দলে দিব নোৱাৰে আমি মেম্বাৰ ইলেকশ্যনৰ কাৰণে সিম্বলটো আইন অনুসৰি তাত ব্যৱহাৰ কৰিব নোৱাৰিব য'ত যোগদান কৰিব পাৰিব তাত কোনো এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম যাতে পঞ্চায়তক আমি তৃণমূল পৰ্যায়ৰ পঞ্চায়তক ৰাজনীতিৰ পৰা আমি মুক্ত কৰি ৰাইজৰ কাৰণে সমাজৰ যিবিলাক মানুহে এটা অগ্ৰণী ভূমিকা ল'ব পাৰে বহুত মানুহে পঞ্চায়তৰ কাম কাজক সমালোচনা কৰে এইবাৰ তেওঁলোকে নিজে নিৰ্বাচনত উঠিব পাৰিব আৰু নিজে গোটেই ব্যৱস্থাটোৰ অংশ হ'ব পাৰিব মইতো বাৰে বাৰে আহ্বান কৰি আছো যে এইটো এটা সুযোগ আমি লিখা পঢ়া কৰি ফেচবুক ছ'চিয়েল মিডিয়াত লিখা পঢ়া কৰিলে সমাজৰ পৰিৱৰ্তন নহয় সমাজৰ যিসকলে পৰিৱৰ্তন বিচাৰে তেওঁলোকে নিজে যেতিয়া ব্যৱস্থাটোৰ অংশ হ'ব তেতিয়াই সমাজৰ পৰিৱৰ্তন হ'ব বহুত মানুহে পলিটিক্যাল পাৰ্টিৰ মেম্বাৰ হ'ব নোখোজে কিন্তু এইবাৰ আমি সুযোগ দিছোঁ যে আপুনি পলিটিক্যাল পাৰ্টিৰ মেম্বাৰ নোহোৱাকৈও পঞ্চায়তৰ সভাপতিলৈকে আপুনি নিজৰ দায়িত্ব ল'ব পাৰিব আৰু যাতে এটা ইকুৱেল ফুটিং থাকে সেইকাৰণে কোনো ৰাজনৈতিক দলে টিকেট নিদিয়ে এইটো নিজৰ ওপৰত কথা কোনোবাই দলত যোগদান কৰিব পাৰে কোনো যোগদান কৰিব নোৱাৰে আনকি আমাৰ দলৰ এক্টিভ ৱৰ্কাৰেও ইলেকশ্যন খেলিব পাৰে কাকোতো আমি বাধা নিদিওঁ এজিপি বিজেপি কংগ্ৰেছৰ এক্টিভ ৱৰ্কাৰো খেলিব পাৰে আৰু ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকে ৰাজনৈতিক দল পদত্যাগ কৰি খেলিব নালাগে
কিন্তু বিজেপিৰ চিম্বলটো নাপায়। এইবিলাক মহান মহান নেতা আৰু ইমান ডাঙৰ নেতাৰ কথা মই উল্লেখ নকৰাই ভাল হ'ব। আমি সৰু মানুহ, আমি ডিচি কোৰ্ট, অসম মালা, অৰুণোদয়ত লৈ ব্যস্ত থকা মানুহ। গতিকে আমি সৰু মানুহে ইমান ডাঙৰ মানুহৰ ওপৰত, ৰজাঘৰৰ মানুহৰ ওপৰত কমেণ্ট নিদিলেই ভাল। ভাল খবৰ আৰু কিবা আছে নেকি? আমি সদায় ভাল কাম কৰিয়ে আছো আৰু ভাল কাম পাই থাকিব। আজিওতো আমি ভাল কামেই কৰিবৰ কাৰণে আহিছো, আপোনালোকে খবৰ পাই থাকিব। सर ये वक्फ बोर्ड का जो संसद में चर्चा चल रहा है तो इसको क्या किस ये नजरिए देखिए वक़्फ़ कानून भी पास हो जाएगा, देश के लिए बहुत ज़रूरत है। आज हमें 75 वर्ष इसके लिए इंतजार करना पड़ा। प्रधानमंत्री जी ने ये साहसी पदक्षेप लिया और मेरा मानना है कि संसद भी इस कानून को पारित कर ही देगा। মই নাজানো বিষয়টো। আমাৰ মন্ত্ৰী জয়ন্তমল বৰুৱা আহিলে আপোনালোকে सर জনাব। ये मोहम्मद यूनुस का जो बयान जारी उन्होंने किया हो गया, मैं 3-4 दफा बोल चुका हूँ उसका ऊपर। सर अभी भारत को क्या एक्शन लेना चाहिए उसमें আজি আমাৰ কেন্দ্ৰত সংসদত ৱাকফ আইন প্ৰস্তুতি কৰা হ'ব। ভাৰতবৰ্ষৰ কাৰণে আইনখন যথেষ্ট প্ৰয়োজনীয় আছিলে। ৭৫ বছৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সাহসী পদক্ষেপ গ্ৰহণ কৰিলে। মই তেখেতক ধন্যবাদ আৰু অভিনন্দন জনাইছো। अच्छा होगा, सुनाओ। मैं तो 100% ही आशा करूंगा, लेकिन पब्लिक कितना देगा? सर लास्ट क्वेश्चन सर लोकसभा निर्वाचনত যোৰহাটত যেহেতু বিজেপি পৰাস্ত হৈছে পঞ্চায়ত নিৰ্বাচন যেহেতু আজি দিন হাৰিলেও হ'ল, জিকিলেও হ'ল, মোৰ কোনো আপত্তি নাই। মই একো আশা নাই। হাৰিলেও হ'ল, জিকিলেও হ'ল, মোৰ কোনো কথা নাই। ঊনৈছৰ এখন এটা পাঠ্যক্ৰম আমি কাম কৰা মানুহ কাম কৰিব লাগে। হাৰিলেও মোৰ আপত্তি নাই, জিকিলেও আপত্তি নাই। স্যাৰ মহম্মদ ইউনুছৰ যেতিয়া ভাৰত বিদ্বেষী মন্তব্য কৰিছে তেওঁ মই এইটোৰ ওপৰত যোৱাকালিও কৈছো, পৰহিও কৈছো। চলি আছে মানে বাৰে বাৰে কৈ থাকিলে ভালো নালাগে। মই দুবাৰ মই যোৱাকালিও ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া দিছো, পৰহিও দিছো। ধন্যবাদ।